এতিয়া আমাৰ পাঠৰ যিকেইটা প্ৰশ্ন আছে কিতাপত সেইখিনি আমি অলপ চাওঁ আলোচনা কৰি আৰু লিখিব লাগিব প্ৰয়োজনীয়খিনি প্ৰশ্নখিনি লিখিব কৈছিলো এয়া উত্তৰখিনি লিখিব পাৰিব সোনকালে প্ৰথম যেটো প্ৰশ্ন আছে প্ৰশ্নটো কি বুলি কৈছে যে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল কিমান সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিলে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিলে এফালে আৰু যা বহ যা খ প্ৰশ্ন কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিলে উত্তৰটো হ'ব 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় 3 নম্বৰ যেটো প্ৰশ্ন আছে কি দিছে কেতিয়াৰ পৰা ভাৰত বৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন মতে ভাৰতৰ সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তাৰপা ঘৰটো আছে 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল 1935 চনৰ ভাৰত চৰকাৰ আইনত এটো স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল আৰু উঙটো আছে সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন হৈছিল গতিকে আমি এটো চাব লাগিব কিমান চনত গঠন হৈছিল তাৰ পিছত আহি গ'ল আমাৰ সংবিধান সভাৰ খচৰা কমিটি কেতিয়া গঠন হৈছিল সংবিধান সভাৰ খচৰা কমিটি গঠন হ'ল 1947 চনৰ 29 আগষ্ট তাৰিখে 47 চনৰ 29 আগষ্ট কিতাপৰ লগত এবাৰ মিলাই ল'ব লাগিব দেই কেতিয়াবা তাৰিখটো ভুল হলে শুদ্ধ কৰিব পাৰিব লাগিব হয়নে নহয় 29 আগষ্ট ইয়াৰ পিছত আছে আমাৰ খালী ঠাই পূৰ কৰা আছে কেইবাটাও দিছে খালী ঠাই পূৰ কৰিবলৈ কি আছে আমি এতিয়া চাব লাগিব প্ৰথমটো আছে ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে 395টা হ'ব অধ্যায় কেইটা আছে 22টা হ'ব অনুসূচী কেইটা হ'ব 12টা গতে খালী ঠাইত এইকেইটা শব্দ বঢ়াই দিয়া কিতাপতে পেন্সিলেৰে ভৰাই দিয়া আৰু পিছত লিখিব পৰাকে হৈ যাব 395টা অনুচ্ছেদ 22টা অধ্যায় 12টা অনুসূচী আছে ভাৰতৰ সংবিধানত খটো খালী ঠাই সংবিধানে ক্ষমতাসমূহ তালিকাত ভাগ কৰিছে তিনিখন তালিকা আছে তালিকা কেইখন হ'ল
কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা, উমৈহতীয়া তালিকা, এই লিষ্টখনে আছে। এইখন কেন্দ্ৰীয় সূচী, কেন্দ্ৰীয় তালিকা, ৰাজ্যিক তালিকা আৰু কি উমৈহতীয়া তালিকা। তিনিটা কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকা ভাগ কৰিছে। কেন্দ্ৰীয়, ৰাজ্যিক, উমৈহতীয়া তালিকা ভাগ কৰিছে সংবিধানে ক্ষমতাসমূহ। খালী ঠাইকেইটা পেঞ্চিলে লিখি দিলে হৈ যায়, পিছত ফিল আপ কৰিব পৰাকে। সংবিধানৰ গটো আছে 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত কি শব্দ সংযোগ কৰিলে? আমি পাইছিলোই ধৰ্ম নিৰপেক্ষ সমাজবাদী। সমাজবাদী শব্দটো অন্তৰ্ভুক্ত কৰিছে 42তম সংশোধনীৰ যোগেদি। দুটা শব্দ সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষ মনত থাকিবনে? সমাজবাদ, ধৰ্ম নিৰপেক্ষ শব্দ সংযোগ কৰিছে। খালী ঠাইটো এইটো সমাজবাদ আৰু এটা শব্দ লিখিব লাগিব ধৰ্ম নিৰপেক্ষ। এই শব্দটো সংবিধানত কি কৰিছে? সংযোজন কৰিছে। সংবিধানৰ খচৰা কমিটিত থকা অসমৰ সদস্যজনৰ নাম কি আছিলে? সৈয়দ মহম্মদ ছাদুল্লাহ। গতিকে এইটো মন কৰিবলগীয়া। সৈয়দ মহম্মদ ছাদুল্লাহ। খালী ঠাই পূৰ কৰা এডোখৰলৈকে আছিলে। ইয়াৰ পিছত আছে উত্তৰ লিখা 3 নম্বৰ। ভাৰতৰ সংবিধানখন কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হৈছে? ভাৰতীয় সংবিধানত কি আছে? আমি তেই পাইছিলো 395টা অনুচ্ছেদ আছে, 22টা অধ্যায় আছে, 12টা অনুসূচী আছে। পৃথিৱীৰ বহু কেইখন সংবিধানৰ পৰা বচা বচা আদৰ্শসমূহ সংগ্ৰহ কৰি আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। এই কাৰণে কি হ'ল? সংবিধানখন দীঘলীয়া হৈছে। এইডোখৰলৈকে লিখা। ভাৰতীয় সংবিধানখন সংমিশ্ৰিত সংবিধান বুলি কয়। কিয়? বা সংমিশ্ৰিত সংবিধানৰ অৰ্থ কি? এইটো লিখিব আহিছে। এতিয়া ভাৰতীয় সংবিধানৰ কিছুমান দফা আছে সহজে সংশোধন কৰিব পাৰি, অন্যহাতে কিছুমান দফা আছে সংশোধন কৰিবলৈ জটিল প্ৰক্ৰিয়াৰ সহায়ত আগবাঢ়িব লগা হয়। কালি আমি পাইছিলো নহয় কিছুমান সহজ আছে, ৰাজ্যৰ নাম সলনি কৰা, সীমা সলনি কৰা, নতুন ৰাজ্য সৃষ্টি কৰা, এইবিলাক সহজ। আকৌ আন কিছুমান আছে নিৰ্বাচন সংক্ৰান্তীয় ৰাষ্ট্ৰপতিৰ, এইবিলাক অতি জটিল প্ৰক্ৰিয়া, হয় নে নহয়? এইবিলাক সহজে সংশোধন কৰিব নোৱাৰি। গতিকে এই দুইটা বৈশিষ্ট্য আছে কাৰণে ইয়াক সংমিশ্ৰিত সংবিধান বুলি কোৱা হয়। অৰ্থাৎ ভাৰতীয় সংবিধানখন কিছু ক্ষেত্ৰত নমনীয়, কিছু ক্ষেত্ৰত অনমনীয়। এইকাৰণে তাক সংমিশ্ৰিত সংবিধান বুলি কোৱা হৈছে। এইটো প্ৰশ্নটো কিতাপত আছেই।
এতিয়া কি কৈছে কিছুমান দফা সলনি কৰিবলৈ কিছুমান বিশেষ আইনৰ প্ৰয়োজন হয় অৰ্থাৎ ই নমনীয় আছে কিছুমান বৈশিষ্ট্য অনমনীয় সংমিশ্ৰণ সেয়েহে ভাৰতীয় সংবিধানক সংমিশ্ৰিত সংবিধান বোলা হয় তাৰপিছত গটো আছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি ৰাষ্ট্ৰৰ পৰিচালনা কৰিবলৈ কাৰণে যিবিলাক নিৰ্দেশাত্মক নীতি আছে উদ্দেশ্যটো কি আছিলে আমি বহুত এটা নিৰ্দেশাত্মক নীতি পাইছিলো সেই উদ্দেশ্যবিলাক কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে কি কাৰ্য কৰে এইবিলাক লিখিব লাগিব ইয়াত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ উদ্দেশ্যসমূহ তেতিয়াহ'লে আমি চাওঁ ইয়াৰ মূল উদ্দেশ্য হৈছে কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা দেশৰ সকলো শ্ৰেণীৰ লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা অৰ্থনৈতিক সমতা স্থাপন কৰা গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা এই ধৰণে বহুতো নীতি আছে আৰু এটা কাম আছে শান্তিপূৰ্ণভাৱে বিবাদ নিষ্পত্তি কৰা বন্ধুত্ব স্থাপন কৰা এইকেইটা একেবাৰে সাধাৰণ কাৰ্য আৰু বহুতো কাৰ্য আছে এইবিলাক আমাৰ কিতাপত স্পষ্টকৈ আছে যিমানলৈকে পাৰি মনত ৰাখিব লাগিব বিশেষকৈ নিৰক্ষৰতা দূৰ কৰিবলৈ কি কৰিছে 14 বছৰলৈকে বয়সলৈকে বিনামূলীয়া শিক্ষা বাধ্যতামূলক শিক্ষা আমাৰ যিবিলাক ঐতিহাসিক স্থান আছে সেইবিলাক সুৰক্ষা দিয়া ৰক্ষা কৰা পবিত্ৰ স্থানেই হওক ঐতিহাসিক স্থানেই হওক ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা এইবিলাক কথাও ইয়াত লিখিব লাগিব কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ দেশত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হ'ল উত্তৰটো হ'ব আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে আৰু 4 নম্বৰ কেইটা এটা শব্দত প্ৰকাশ কৰিবলৈ কৈছে যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় এই ৰাষ্ট্ৰক কি বোলে লিখিব লাগিব যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয় এইটো গণৰাজ্য বুলি কয় ৰিপাব্লিক যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত সাৰ্বভৌম ৰাষ্ট্ৰ sovereign state যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই ধৰ্ম নিৰপেক্ষ যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে এইটো হ'ব কল্যাণকামী ৰাষ্ট্ৰ প্ৰথমটো হ'ল গণৰাজ্য দ্বিতীয়টো হ'ল সাৰ্বভৌম ৰাষ্ট্ৰ তৃতীয়টো হ'ল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ চতুৰ্থটো হ'ব কল্যাণকামী ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰ ইয়াৰ পিছৰ প্ৰশ্নটোত কি আছিলে যে ক অংশ লগত খ অংশ মিলাব লাগে এইটো নিজে কৰিব লাগিব কেনেকৈ মিলাব লাগিব ক অংশ লগত খ অংশ প্ৰথম ক আছে ব্ৰিটিছ সংবিধানৰ পৰা কি লোৱা হৈছিলে বুলি কৈছে ব্ৰিটিছ সংবিধানৰ পৰা কি লৈছিলে সংসদীয় গণতন্ত্ৰ ক লগত এতিয়া কি হ'ব উঙটো হ'ব ব্ৰিটিছ ইংলেণ্ডৰ পৰা তেতিয়াহ'লে কি লৈছে সংসদীয় গণতন্ত্ৰ এইটো চিন দি ল'ব লাগে সংসদীয় গণতন্ত্ৰ কটোৰ লগত উঙ হ'ব খ
কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা কি লৈছে? খটো কি হ'ব? যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা। খটো গ লগত মিলিব। আকৌ গটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা কি লৈছে? মৌলিক অধিকাৰ, মৌলিক অধিকাৰ। গটো ঘ লগত মিলিব। আৰু ঘটো ফৰাচী সংবিধানৰ পৰা স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ। ঘটো ক লগত মিলিব। আৰু ঙটো আয়াৰলেণ্ডৰ পৰা এতিয়া পাইছিলো নহয়, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি। খ লগত মিলিব। এইটো কটো ঙ লগত, খটো গ লগত, গটো ঘ লগত, ঘটো ঙ লগত, ঘটো ক লগত মিলাই ল। এই ঘটো ক লগত, সেইটো ক। ইয়াৰ পিছত যিটো আছে এইটো আমি লিখি ল'ব লাগিব। এইটো ডাঙৰ কুৱেশ্যন। সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে লিখা, সংবিধান প্ৰণয়নত অসমৰ ভূমিকাৰ বিষয়ে লিখা, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহৰ বিষয়ে লিখা। আমাৰ যেতিয়া আকৌ এক অফ পিৰিয়ড থাকিব, আমি তেতিয়া এইখিনি কমপ্লিট কৰিম। গতিকে ইয়াৰ পিছত আমি নেক্সট ইটো লেচন আৰম্ভ কৰিব লাগিব, অৰ্থ বিজ্ঞান। কালিলৈ চাই আহিম। এইফালে অৰ্থনীতি বিজ্ঞানৰ লেচন আছে, মানৱ সম্পদৰ, সেইটো আমি কালিলৈ আলোচনা কৰিম।